নমস্কাৰ, স্বাগতম জনাইছোঁ মই পুনৰ নতুন এটি ভিডিঅ'লৈ। আৰু পিছবেলাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেই। ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভবাই নাছিলোঁ, তাৰপিছত ভাবিলোঁ ভিডিঅ'টো কৰোঁ। আৰু আমাৰ শুনে কি কৰিছে দেখিছে, এয়া চাৰ্জ দিছে, চাওক এইটো চাৰ্জ দিছে। সি শুই আছিলে, শুই উঠিয়ে মানে অন্য কথা নাই, গান বজাব লাগে আৰু চাৰ্জ দিব লাগে, মানে সি গান বজাব। আমাৰ আকৌ এইটো বেয়া হৈছে, চাৰ্জত লগাই থ'লেহে মানে গানটো বাজে। কি কৈছা? আজি শংকৰদেৱৰ তিথি আৰু গুৰুজনাৰ তিথি দিনাখন ভিডিঅ'টো নকৰিলে ভাল নালাগিব, সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো কৰোঁ আৰু সমূহ ভক্তপ্ৰাণ ৰাইজলৈ আজি গুৰুজনাৰ তিৰুভাৱ তিথিৰ দিনা বহুত বহুত শুভেচ্ছা জনালোঁ আৰু সকলোলৈকে সেৱা জনালোঁ। আৰু আপোনালোক বাৰু নামঘৰলৈ গৈছিলে নাই যোৱা? ভিডিঅ'টো বাৰু পলমকৈ পাব, কিন্তু সুধিছোঁ আৰু নামঘৰলৈ গৈছেনে বাৰু? আৰু এতিয়া বাজিছে কেইটা? 4:30 বাজিলে। আমাৰ একেটা ভাত নোখোৱাকৈ টাউনলৈ গুচি গ'ল গোলাঘাটলৈ। তাৰপাছত এতিয়া আহি পাইছে, ভোক লাগিছে বোলে। তাৰমানে সোনকালে ভাত নোখোৱাকৈ গুচি গ'ল আৰু ৰাতিপুৱা ৰুটি খাইছিলেহে। আনকাল ভাত আমি 2টা বজাতে খাওঁ। এতিয়া ভোক লাগিছে হেনো, ভাত উলিয়াই দিছোঁ। আৰু মইনে ভাত খোৱাই নাছিলে, দিনটো সি দোকান ৰখিলে। তাৰপিছত ভাত নাখালে। এতিয়া এওঁ চিংৰা লৈ আহিছে, এনেকৈ চিংৰা খাব লৈছে। মই চিংৰা খালে গেছ হৈ যাব, ভাতটো খাই লওঁ বোলো। আজি দাইলত দিছিলোঁ কচু, টেঙামৰা দালি। আৰু দালি একেবাৰে তেল নমৰাকৈ দিছিলে, জানানে? আমাৰ শুনেও ভাত নাই খোৱা। এতিয়া শুনলৈও উলিয়াইছোঁ, এওঁলৈও উলিয়াইছোঁ। মইনে ভাত খাইছে। শুনটিয়ে মই মানে উবাজুবাকহে ভাতকেইটা তুলে খাইছোঁ আৰু মই ভাত এতিয়া দি লওঁ। এতিয়া এওঁলোকক ভাত খাবলৈ উলিয়াই দিলোঁ। আনফালে মইনা মোবাইল চাই চাই দেখিছে, ভাত খাইছে। সি কিন্তু মাছ চাছ একো নাখায় দেই। তাৰপিছত আমাৰ শুনৰ কাৰণে উলিয়াই লৈছোঁ, খাই নে নাখায় নাজানো। তাৰপিছত এখেতে লৈ আনিছে সেয়া চিংৰা। আৰু এয়া আজিৰ দিনত আমাৰ মানে ককাৰ ঘৰত আছিলে শংকৰদেৱৰ তিথিৰ দিনাখনেই ককাৰ তিথি, তালৈ গৈছিলে দাদা, তাৰে প্ৰসাদ সেয়া। আৰু এয়া চিংৰা। এতিয়া চিংৰা খাব লাগে, কিন্তু খাবলৈ মানুহ নাই, ভাতেই খাব লাগে সকলোৱে। এইফালে আমাৰ মইনা এতিয়া যাবলৈ ওলাইছে সকাম খাবলৈ দেই। এয়া দেখিছে, আমাৰ ওচৰৰে মানে এটা জেঠাই কয়। আৰু আমাৰ তাতে যে এদিন মই আপোনালোকক ভিডিঅ'ত দেখাইছিলোঁ, মই যে খবৰ কৰিবলৈ গৈছিলোঁ তালৈকে, সিয়ে যাবলৈ ওলাইছে। মোৰ যোৱা নহ'লে, আমাৰ এখেত যিহেতু টাউনলৈ গুচি গ'লগৈ। আৰু আমাৰ এতিয়া মইনা এয়া, তাক মানে মই যিটো পিন্ধিবলৈ কওঁ সি সেইটো নিপিন্ধে। ল'ৰাবোৰ মানে সৰু হৈ থাকোঁতে ভাল, নিজৰ পচন্দ হিচাপে পিন্ধাৰ পৰা ডাঙৰ হোৱাৰ পাছত মানে নুশুনে। মইনা, আমাৰ সৰু সৰু সপোনবোৰ পূৰণ কৰাৰ চেষ্টাত এয়া দেখিছেনে, পূৰা 1 বছৰ লাগিছে এইখিনি সপোন পূৰণ কৰিবলৈ। আচলতে পুৰণা দোকানখনৰ পৰা নতুন দোকানখনৰ এয়া আৰম্ভণি কৰিছোঁ। এতিয়া অহা শনিবাৰলৈ গণেশ চতুৰ্থী আছে, সেই দিনটোতে ল'ব লাগিব দোকানখন। আৰু প্ৰায় কাম হৈছেগৈ। শ্ব'কেছ এটা বনাই আছিলে, তাৰ কাৰণে আজি আনিলেগৈ এয়া প্লাইবৰ্ড। এইখিনি আনিছে, পাইপখিনি আনিছে মানে পৰ্দা লগাব। আৰু আপোনালোকক দেখাইছোঁ আমাৰ আসনখন কেনেকুৱা লাগিছে বাৰু চাকি জ্বলাবলৈ। আসনখন ৰং কৰি ধুনীয়াকৈ দিছে। আৰু দোকান যিহেতু ল'ব, সেইকাৰণে কিছুমান বস্তু তাত ভৰোৱাই নাই, মানে এনেকৈ থৈ দিছে কাৰ্টনে কাৰ্টনে। নহ'লে মানে ভিতৰত আমাৰ ষ্ট'ৰ ৰুম এটা আছিলে, তাত থৈগে। এতিয়া এইকেইদিন ইয়াতে থৈছে। আৰু আজি এয়া গ্লাছো আনিলেগৈ। অকণমান ভাবিলোঁ আপোনালোকক দেখাই দিওঁ, আজি যিহেতু শংকৰদেৱৰ তিথি। মইনা আজি নামঘৰলৈ যোৱা কথা আছিলে, কিন্তু নামঘৰলৈ মইনা মানে সকামলৈ আমাৰ ডাঙৰ কোনো যোৱা নহ'ল ন, সেইটো কাৰণে তালৈ গুচি গৈছে। মোমায়েকৰ ঘৰ আছে, ৰাতি হেনো তাতে থাকিব। শুনটি যাব আমাৰ ডাঙৰ নামঘৰ, পুৰণা নামঘৰ ভাগলৈ, মানে আমাৰ দুভাগ নামঘৰ। আৰু সৰু নামঘৰ ভাগলৈ যাব দাদা। আৰু মই এতিয়া শংকৰদেৱৰ তিথিৰ কাৰণে বনামগৈ ৰুটি খাই নে পুৰি খাই নাজানো, তথাপিতো শুকান ৰুটিয়ে খাব চাগে। সেইকাৰণে এতিয়া ৰুটি বনামগৈ, ঘৰলৈ যাওঁ। ফোন গুচি অহাৰ কাৰণে গুচি আহিলোঁ। আৰু এখন ভাগ কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই। আৰু এতিয়া ৰুম পালোঁ, প্ৰাৰ্থনা কৰি মেলি ল'লোঁ। তাৰপিছত এতিয়া ভাবিছোঁ ৰুটি বনাওঁগৈ। আৰু ইমান মহে কামুৰিছে নহয়, এই মহৰ ধূপ নলগালে মানে নহয় আৰু কিলাৰ এইবিলাক লগাব। গুড নাইটটো মানে লগাই থওঁ, গুড নাইটটো মানে এতিয়া ৰিফিলটো শেষ হ'ল। আৰু এওঁ মানে অলপ দিন ভাবিছে কি এইবোৰ বোলে লৈ থকাটো ভাল নহয় বোলে, গোন্ধটো বোলে। সেইকাৰণে বোলে এইকেইটাকে এটা জ্বলাবা গধূলি পৰতে, এনেও মহটোৰ ভিতৰৰ পৰা আঁতৰি যাব। সেইটো কাৰণে এতিয়া এইটোকে লগাবলৈ লৈছোঁ। আৰু শুনে বোলে হাজমলা লৈ আহিছে, ৰুমতে খাই আছে। আৰু মই এতিয়া
ফেনখন দি থৈ গৈছে, ইয়াতে থাকক, মই এতিয়া ৰুটি বনাই কৰি আহি লওঁগৈ। আৰু এইডাল ধূপডাল জ্বলাই লওঁ। বোলে ইও বা ইমান মহে কামুৰিছে নহয়। প্ৰাৰ্থনা কৰি আছোঁ কিন্তু প্ৰাৰ্থনা কৰি থাকোঁতেও মহে কামুৰি আছে আৰু কি জানানে, পেটটো মানে ভাল লগা নাই। ভাল নালাগিলে মানে ৰুটি খাবলৈও মন নাযায়, ভাত খাবলৈও মন যোৱা নাই। ভাত ৰুটি একো খাবলৈ মন নাযায়। কিন্তু এতিয়া বনাওঁগৈ আকৌ, সকলোৰে কথা আছে নহয়। সেইকাৰণে বেছি নাখালোঁ, তাৰমানে অলপমানকৈ বনাই পিনি আৰু খাওঁ। আৰু এতিয়া বনাই আছোঁ ৰুটি। ঘামি গৈছোগৈ দেই, গৰম আৰু বৰষুণ দিছে গধূলি। এতিয়া আমাৰ শুনটিহঁত এতিয়া নামঘৰলৈ গৈছে ওলাই। নামঘৰলৈ যাওঁতে মানে বৰষুণত এতিয়া মানে ডাঙৰ বৰষুণ আহিলে, বৰষুণৰ কাৰণে ৰখি দিব লগা হ'ল। সোনকালে ওলাইছিলে যদিও, তাৰপৰা এতিয়া গৈছিলোঁ কিন্তু টিপটিপকৈ পৰি আছোঁ দেই। আৰু মই এতিয়া ইয়াত ৰুটি বনাই আছোঁ এয়া। আৰু আমাৰ শুনলৈ চাওক দিয়া, মোক ৰুটি বনাই সহায় কৰি দিছে দেই আমাৰ ল'ৰাটোৱে। কেইটা ৰুটি বনালে অ', 3টা 4টা বনালে অ' ৰুটি। আজি শুনে বনোৱা ৰুটিহে খাম আৰু। খোৱাবানে আজি? খোৱাবা? আজি ৰুটিহে খাম আৰু। নাই নহয়, মই বেলি দিম দিয়া। এতিয়া কি কৈছে জানানে, সেই মাজত যে এইকেইটা যে খালী হৈ আছে সেইটো হেনো নাই বোলে। চাওক আছে এতিয়া, মই ধুনীয়া কৰি দিলোঁ চোৱা। আমাৰ ৰুটি বনোৱা ল'ৰাটো শংকৰদেৱৰ তিথি, আজি ৰুটি খাব আমাৰ শুনে আজি আমাক ৰুটি খুৱাব। আজি ৰুটি খুৱাব, মই খুৱামেই আৰু খুৱাবলৈ আছেই। ৰুটিখিনি বনাই লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। আৰু ভিডিঅ' একেবাৰে নকৰিলোঁ দেই, বিঘা একেবাৰে ৰাতিপুৱালৈ গৈছোঁ। ৰাতিপুৱা কিমান ডাঙৰ বৰষুণ দিলে দেখিছেনে? বৰষুণ আৰু এতিয়া আৰু পূৰা ৰ'দ। আৰু আমাৰ শুনটি আৰু বিতুপন যাবলৈ ওলাইছে আঠখেলীয়া নামঘৰ। আমাৰ শুনটি ইয়াত দিছে চুৰিয়া টুৰিয়া পিন্ধিলে, বিতুপনে বোলে তাতহে পিন্ধিবই। চাকি ভৰাই ল। অথনি আমাৰ শুনটি আঠখেলীয়া নামঘৰলৈ গৈ কৰি আহিলেগৈ। তাৰপিছতো ভিডিঅ'টো সামৰণি নামাৰিলোঁ। এতিয়া ভাবিছোঁ ভিডিঅ'টো সামৰণি মাৰি দিওঁ। আমাৰ মইনা কালি সকামলৈ যে গৈছিলে, এয়া আহি এতিয়া পাই গ'লি। যিহেতু পিছবেলা ক্লাছ থাকে, ক্লাছলৈ যাব লাগে যে, সেইকাৰণে। আৰু আমাৰ শুনে আকৌ আইচক্ৰীমটো খাই খুব ভাল পায়। আৰু মানে কি হ'ল, যদিও বেয়া বস্তুটো খাই ভাল পায়, সেইটো কাৰণে মইনাই কি কৰিছে, আইচক্ৰীম লৈ আনিছে। আৰু এইটো এটা আনিছিলে, এইটো গোটেই পানী পেলাই খাই বৈ এইটো পানী ফুল কৰি পেলালে দেখিছেনে। আৰু এতিয়া আমাৰ শুন দোকানলৈ যাওঁ বুলি মানে এনেকুৱা ল মাৰিছে নহয়, গেটখন যে আছে খুলি ল মাৰিব। আনফালে মানে গাড়ী মটৰ অহা যোৱা কৰি থাকে যে, তাক মানে চিঞৰিবলগীয়া হৈছে। এয়া দেখিছে সি কি কৰিছে। তাৰপাছত আপোনালোকক দেখুৱাওঁ কিবা এটা বস্তু দেই। বহুত দিনৰ মূৰত আজি 6 বছৰ মানে হ'ল হাঁহ পুহিবলৈ এৰি দিছিলোঁ, কিন্তু এখেতে আকৌ সেইদিনাখন বিকিবলৈ অনা হাঁহ 2টা, মতা হাঁহ দেই 2টা ৰাখি থৈ দিছে। এতিয়া হেনো পুহিব, আৰু মাইকী এজনী আনি দিলে পুহিব পাৰিব, এটা হেনো খাব। এতিয়া আমি আৰু এনেকৈ ধান ভাত খুৱাই পিনি ৰাখি আছোঁ আৰু এই ধৰণে। আৰু গধূলি সময়ৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। আমাৰ নতুন দোকানৰ কাম এয়া দেখিছে। আৰু শ্ব'কেছ বনাই আছিলে যে, আজি হৈছেগৈ। আৰু অকণমান আমাৰ দোকানৰ পৰিৱেশটো দেখুৱাই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ।